ফাইনেলি বন্ধুসকল আজি দিনটোতে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে এইবাৰ এইচএছ আপোনালোকে ভাল ধৰণে পাছ কৰিছিলে, তো সেইসকল লোকে আপোনালোক যোনটো নেকি চৰকাৰী ফ্ৰী স্কুটিৰ কাৰণে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে চৰকাৰে আপোনালোকে সেই স্কুটি কেতিয়া প্ৰদান কৰিব। তো বৰ্তমান বন্ধুসকল আপোনালোকে সেই যোনটো প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰি দিছে, তো আপোনালোকে অতি সোনকালে আপোনালোকে সেই আপোনালোকৰ মৰমৰ স্কুটিখন আপোনালোকে লাভ কৰিব। আৰু লগতে বন্ধুসকল আপোনালোকৰ চৰকাৰে সেই বৰ্তমান স্কুটিখন কেনেধৰণে আপোনালোক প্ৰদান কৰা হৈছে, তো আপোনালোক কি আপোনালোক ডকুমেণ্টছ দিব লাগিব, তো কেনেধৰণে আপোনালোকে এতিয়া সেই স্কুটিখন লাভ কৰিব, তো বন্ধুসকল তাৰ ওপৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনাৰ বেল আইকনটো অন কৰি থ'ব। যেতিয়া এনেধৰণৰ আছাম গভৰ্ণমেণ্টৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ যোনটো নেকি ফ্ৰী স্কুটিৰ ওপৰত নতুনকৈ ডাঙৰ খবৰ ওলাই আহিছে। তো আপোনালোকৰ বৰ্তমান আপোনালোকৰ যোনবোৰ নেকি ডকুমেণ্টছ আপোনাৰ ভেৰিফিকেশ্যন হৈ গ'ল, তো যিসকল লোকে আপোনালোকে লাভ কৰিব, তো বন্ধুসকল এতিয়া অকল আপোনালোকৰ ডিলাৰৰ পৰা ফোন কৰিবলৈ বাকী আছে। তো কিছুসকল লোকক বৰ্তমান ফোন কৰা হৈছে। তো ফোন কৰাৰ পাছত আপোনালোকে সেই ডকুমেণ্টছখিনি আপোনালোকৰ জমা কৰিব লাগিব, যিখিনি নেকি আপোনালোকৰ লাগতিয়াল ডকুমেণ্টছ। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে সতৰ্ক থাকিব। তো আপোনালোকৰ ডিলাৰৰ পৰা আপোনালোকৰ ফোন আহিব পাৰে। তো বন্ধুসকল আপোনালোকে যেতিয়া আপোনালোকৰ সেই ডিলাৰৰ পৰা আপোনালোকৰ ফোন আহিব, তো ফোন অহাৰ পাছত আপোনালোকৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ যেনেধৰণে আপোনালোকৰ মেট্ৰিক পাছৰ আপোনালোকৰ মাৰ্কশ্বিট লাগিব, তো তাৰ পৰা আপোনালোকৰ মেট্ৰিক পাছৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ 12 পাছৰ আপোনালোকৰ এডমিট কাৰ্ড লাগিব, অৰ্থাৎ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ এডমিট কাৰ্ড লাগিব, তো তাৰ পৰা আপোনালোকৰ যোনটো নেকি লাগিব মাৰ্কশ্বিট লাগিব, আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব, তো তাৰ পৰা আপোনাৰ 12 পাছৰ আপোনাৰ চাৰ্টিফিকেট লাগিব, তো তাৰ পৰা আমাৰ দিছে 12 পাছৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব। আৰু লগতে আপোনালোক যিখিনি লাগতিয়াল আপোনালোকৰ ডকুমেণ্টছ, তো যেনেধৰণে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, তো আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড লাগিব, তো তাৰ পৰা পাছপোৰ্ট চাইজৰ আপোনালোকৰ 2 কপি ফটো প্ৰয়োজন হ'ব। তো বন্ধুসকল আপোনালোকৰ যেতিয়া আপোনাৰ ডিলাৰৰ পৰা ফোন আহিব, তো এইখিনি আপোনাৰ চাৰ্টিফিকেট লৈ আপোনালোকে ডিলাৰত জমা কৰিব লাগিব। তো বন্ধুসকল আপোনালোক কেতিয়া আপোনাৰ ফোন আহে আপোনালোকে ক'ব নোৱাৰে, তো সেইটো কাৰণে আপোনাৰ ফোনটো আপোনাৰ লগত ৰাখিব। তো কাৰণ আপোনাৰ বৰ্তমান চৰকাৰে যোনটো প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে, তো ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আছে। তো আপোনালোকে যদি ভাল ধৰণে পাছ কৰিছিলে, তো আপোনাৰ 60 পৰা আপোনাৰ 75% যদি আপোনাৰ লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে ফোন আহিব পাৰে যদি আপোনালোকৰ মেৰিট লিষ্টত আপোনাৰ নামটো আছে। তো বন্ধুসকল বৰ্তমান চৰকাৰৰ ফালৰ পৰা যোনটো নেকি ফ্ৰী স্কুটিৰ ওপৰত যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল এইটোৱে নতুনকৈ খবৰ আহিছে। বৰ্তমান যোনটো নেকি আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি থকা আছে, তো আপোনালোক কেতিয়া আপোনাৰ ডিলাৰৰ পৰা আপোনালোকৰ ফোন আহিব আপোনাৰ ঠিকনা নাই। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে সেই মোবাইলটো আপোনাৰ লগত ৰাখিব। আৰু আপোনাৰ মোবাইলত আপোনাৰ যেতিয়াই নেকি ডিলাৰৰ পৰা আপোনাক ফোন কৰিব, তো আপোনাৰ লাগতিয়াল এইখিনি যিখিনি নেকি আপোনাৰ ডকুমেণ্টছৰ কথা মই আপোনালোকক এতিয়া ক'লোঁ, তো এই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি ৰাখিব। তো যেতিয়া ফোন আহে, তো আপোনালোকে তাত গৈ আপোনালোকে জমা কৰিব লাগিব। তো জমা কৰাৰ পাছতে বন্ধুসকল আপোনালোকে যোনটো নেকি ফ্ৰী স্কুটি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।